এটা প্ৰশ্ন মানুহৰ মনত সদায় উদয় হয় যে মানুহৰ ভাগ্য কেতিয়া লিখা হয়, জন্মৰ পূৰ্বে নে কৰ্মৰ ভিত্তিত? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপুনি দেখিছে কোনো এটি শিশু সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰিছে, অৰ্থাৎ খুব ধনী ঘৰত জন্মগ্ৰহণ কৰিছে, আৰু ঠিক একে মুহূৰ্ততেই অন্য এজন শিশু খুব দুখীয়া ঘৰত জন্মগ্ৰহণ কৰিছে। এইটো বৰ চিন্তনীয় বিষয় নহয়নে? ইয়াৰ পৰা এইটো বুজিব লাগিব যে কোনো এটি শিশু জন্মৰ আগতে তেওঁৰ ভৱিষ্যত নিৰ্ধাৰিত হৈ থাকে। এই ক্ষেত্ৰত কিছুমান লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত মানুহৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল। মানুহে যি কৰ্ম কৰে তাৰ ওপৰতে ভৱিষ্যত জীৱন নিৰূপণ হয়, আৰু আন কিছুমান লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত নিজৰ ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হয়, যিটো জন্মৰ আগতে লিখা থাকে। এই কথা সকলোৱে জানে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ আগতে আকাশবাণী আহিছিল যে দৈৱকীৰ অষ্টম পুত্ৰই কংসৰ বধ কৰিব, আৰু তেতিয়াই কংসই থিৰাং কৰিছিল যে তেওঁ দৈৱকীৰ অষ্টম পুত্ৰক জন্মৰ লগে লগেই বধ কৰি পেলাব। আৰু সেই চিন্তা ভাৱনাৰ বাবেই কংসই দৈৱকীৰ পুত্ৰসমূহক জন্মৰ পিছতে হত্যা কৰি গৈ আছিল। কিন্তু যেতিয়া অষ্টম সন্তান জন্ম হ'ল, তেওঁ অকল ডাঙৰ হোৱাই নহৈ কংসক বধ কৰিবলৈকো সক্ষম হৈছিল। আৰু তেওঁ অইন কোনো নহয়, আমাৰ সকলোৰে আৰাধ্য ভগৱান শ্ৰীকৃষ্ণ। আৰু এই কথাৰ পৰা এইটো পৰিষ্কাৰকৈ বুজা যায় যে শাস্ত্ৰ বিধি অনুসৰি কংসৰ মৃত্যু আগৰ পৰাই নিৰ্ধাৰিত আছিল, আৰু সেয়ে হাজাৰ চেষ্টা কৰিও কংসই নিজৰ মৃত্যুক ৰোধ কৰিব পৰা নাছিল। অৰ্থাৎ কাৰ হাতত কেনেকৈ আৰু কেতিয়া কংসৰ মৃত্যু হ'ব সেয়া আগৰ পৰাই লিপিবদ্ধ আছিল। ঠিক একেদৰেই ৰামায়ণৰ ঘটনাৰাজি অনুসৰি শ্ৰীৰামচন্দ্ৰৰ হাততে যে ৰাৱণৰ মৃত্যু অনিবাৰ্য আছিল, এদিন যে লক্ষ্মণ, সীতা আৰু ৰামচন্দ্ৰ বনবাসলৈ যাবলগীয়া হৈছিল, সেই ঘটনাসমূহ ঘটাৰ বহু বছৰ পূৰ্বেই বাল্মীকিয়ে লিখিছিল। আনকি মহাভাৰতৰ ক্ষেত্ৰতো এই বিষয়েই একেধৰণে প্ৰযোজ্য। মহাভাৰতৰ সকলো ঘটনাৰাজি ঘটাৰ বহু বছৰ পূৰ্বেই মহৰ্ষি বেদব্যাসে মহাভাৰত ৰচনা কৰিছিল। আৰু শ্ৰীমদ ভাগৱত গীতা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই একে কথাই কৈছে, বাৰে বাৰে যে প্ৰত্যেক মানুহে এদিন নহয় এদিন নিজৰ প্ৰাৰব্ধত বিলীন হ'ব লাগিব। অৰ্থাৎ এই সংসাৰত জন্ম লোৱা সকলো মানুহৰ ভাগ্য আগৰ পৰাই নিৰ্ধাৰণ কৰা আছে। কোন মানুহ কেতিয়া জন্ম ল'ব, ক'ত জন্ম হ'ব, কেতিয়া তাৰ মৃত্যু হ'ব, কোনে সুখ আৰু কোনে দুখ ভুগিব, সেয়া আগৰ পৰাই পূৰ্ব জন্ম কৰ্ম অনুসৰি নিৰ্ধাৰিত হয়, আৰু তাকেই কোৱা হয় বিধিৰ বিধান। এতিয়া কথা হৈছে, সকলো যদি আগৰ পৰাই নিৰ্ধাৰণ হয়, তেন্তে মানুহৰ কৰ্মৰ ভূমিকা কি, প্ৰয়োজন কি? কাৰণ কংস, ৰাৱণ আদিয়ে নিজৰ মৃত্যুৰ কথা আগতে জানি বহু চেষ্টা কৰিও নিজৰ মৃত্যুক প্ৰতিহত কৰিব পৰা নাছিল কিয়? এই প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ শ্ৰীমদ ভাগৱত গীতাত প্ৰকাশ আছে। শ্ৰীমদ ভাগৱত গীতা অনুসৰি মানুহৰ এই জন্মৰ কৰ্মৰ ফল এই জনমতে সীমাবদ্ধ নাথাকে। মনুষ্যৰ এটা জন্মৰ কৰ্মফল তেওঁ পৰৱৰ্তী জনমবোৰত ভুগিবলৈ বাধ্য হয়, অৰ্থাৎ পৰৱৰ্তী জনমবোৰৰ ভাগ্য নিয়ন্ত্ৰণ কৰে। তেওঁৰ এই জন্মৰ কৰ্মৰ প্ৰকৃতি অনুসৰি নিৰ্ধাৰিত হয় যে তেওঁ দুখীয়া নে ধনীৰ গৃহত জন্ম ল'ব, নাৰী হৈ নে পুৰুষ হিচাপে জন্ম ল'ব, আনকি কোন দেশত কেনেদৰে জন্ম ল'ব সেয়াও নিৰ্ধাৰিত হৈ ৰয়। আৰু এই বিধিৰ বিধানৰ পৰা কোনো পৃথক নহয়, আনকি মনুষ্যৰ জন্ম লোৱা ভগৱানো ৰেহাই নাপায়। ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰই বালিক লুকাই বধ কৰিছিল, আৰু সেইকাৰণে ৰামচন্দ্ৰই সেই কৰ্মফল দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত ভোগ কৰিবলগীয়া হৈছিল। শাস্ত্ৰ গ্ৰন্থ অনুসৰি ত্ৰেতা যুগৰ বালি দ্বাপৰ যুগত জৰা নামৰ প্ৰেত ৰূপে জন্ম লৈ ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ কাৰণ হৈছিল। এই সংসাৰ হৈছে এক ৰংগমঞ্চ, যাৰ আৰম্ভণি আৰু শেষ হৈছে স্বয়ং ভগৱান, আৰু আমি এই মঞ্চৰ একোটা সৰু সৰু অংশ বিশেষে, আৰু যাক কোনো কোনো উদ্দেশ্যৰ বাবে জন্ম দিয়া হৈছে।
আৰু সেই উদ্দেশ্যক বিচাৰি লোৱাৰ মানুহৰ প্ৰধান কাম। মানুহৰ পূৰ্বজন্মৰ বিধি অনুসৰি ভাগ্য যিয়ে লিখা নাথাকক কিয়, কিন্তু মানুহৰ এই জন্মৰ কৰ্ম সদায় সৎ আৰু ভাল হোৱা উচিত। আৰু কৰ্ম কৰাৰ সময়ত এই বাণী সদায় মনত ৰখা উচিত যে বাণীকেইটাৰ আটাইতকৈ উত্তম বাণী, আৰু সেয়া হৈছে মানুহৰ অধিকাৰ থাকে মাত্ৰ কৰ্মত, কৰ্মফলত নহয়। কৰ্মফলৰ আকাংক্ষা কৰি কৰ্ম কৰা যেনেদৰে মানুহৰ কৰ্তব্য নহয়, ঠিক তেনেদৰে কৰ্মৰ পৰা বিৰত থকাও অনুচিত। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।